যিজনে নিজক স্থিৰ আছে বুলি ভাবে তেওঁ নপৰিবৰ বাবে সাৱধান হ'বলৈ লাগে। সৰ্বপ্ৰথমে প্ৰভুক ধন্যবাদ দিওঁ ভাল সময় দিয়াৰ কাৰণে। আৰু সকলোৱে কম হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমি প্ৰভুৰ বাইকলৈ আমি যাওঁ, তাৰ আগত ছুটিকৈ প্ৰাৰ্থনা কৰিম। প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় ইয়াৰ কাৰণে। লৰ্ড জিজাছ, এটা তোমাৰ বাক্য বুজিবলৈ আমাক জ্ঞান দিয়া। পবিত্ৰ আত্মা তুমি সহায় কৰা আৰু তুমিহে বুজাবলৈ পাৰে আৰু তুমিহে আমাক সহায় কৰিবলৈ পাৰে লৰ্ড জিজাছ। আৰু তুমিহে চবচে বেষ্ট টিচাৰ হয়। তুমি আমাক শিকাব তোমাৰ বাক্যৰ শিক্ষা। পিতা হৃদয় তুমি শুভ, যাতে প্ৰভু তুমি যেনেকুৱা বিচাৰিছে এজন এনেকুৱা বিশ্বাসী হ'বলৈ পাৰে। প্ৰভু কওঁতা শুনোতা হৈ থাকে আশীৰ্বাদ কৰিবা যীশুৰ নামত, আমেন। কম হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমাৰ সকলোৱে হেডছেট লৈ পেলাই কওক আপুনি বহুত ধুনীয়া হয় বুলি কওক। আপুনি বহুত ধুনীয়া হয়, আপুনি বহুত ভাল হয়। কোনেওতো নকয়, কিন্তু আমাৰ ঈশ্বৰে কয় প্ৰভু দৃষ্টিত তুমি বহুত মূল্যৱান হয়। আপুনি যি হওক, দেখাত আপুনি কলা হওক, বগা হওক, নাক থাকক নাথাকক, দাঁত যেনেকুৱাই হওক, প্ৰভুৰ দৃষ্টিত আপুনি বহুত মূল্যৱান হয়। আৰু সোণ ৰূপ টকাত পইচাতকৈ পৃথিৱীৰ শ্ৰেষ্ঠ সৃষ্টিটো আমি হয়। আৰু আমাক তেওঁ বহুত প্ৰেম কৰে। আৰু আমাক প্ৰেম কৰাৰ কাৰণে তেওঁ স্বৰ্গ এৰি পেলাই এই পৃথিৱীলৈ আহিছে। আমাক প্ৰেম কৰাৰ কাৰণে স্বৰ্গীয়তো এৰিবলৈ পাৰে। আৰু আমাক তেওঁ কালবাৰী ক্ৰুচৰ বুলি কৈ পেলাই দেখুৱাইছে তেওঁ যে আমাক ইমান প্ৰেম কৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আজি আমি চাওঁ সেই প্ৰেমৰ পৰা আমি গম পোৱাৰ পাছতো কেতিয়াবা আমি বেকশ্লাইড আমি হৈ যাওঁ। আমি চাওঁ যে আমি কেলেই বেকশ্লাইড হওঁ। প্ৰভুৰ তাত আহিছে, বাপ্তিস্মাও লৈছে, স্বীকাৰ কৰিছে যীশু প্ৰভু বুলি, কিন্তু তেওঁলোকে আকৌ বেকশ্লাইড হৈ পেলাই আকৌ ঘূৰি যায়। এন্ধাৰৰ পৰা আহিছিলে পোহৰলৈ, আকৌ পোহৰৰ পৰা এন্ধাৰলৈ তেওঁলোকে আকৌ ঘূৰি যায়। তো কি কাৰণত মানুহ বেকশ্লাইড হয়? আজি আমি যিমানবোৰ আছে অলপমান তাৰ জ্ঞানটো যদি থাকে আমি সাৱধান হ'ব, নাই মই বেকশ্লাইড মই কেতিয়াও মই হ'বলৈ নোৱাৰিম। আমি পঢ়িম 1 কৰিন্থিয়া 10:12 পদটো পঢ়িম। এই কাৰণে যিকোনোৱে স্থিৰ আছো বুলি ভাবে তেওঁ নপৰিবৰ বাবে সাৱধান হওক। আৰু এই কাৰণে যিকোনোৱে স্থিৰ আছো বুলি ভাবে তেওঁ নপৰিবৰ বাবে সাৱধান হওক। আমি সকলোৱে প্ৰভুৰ তাত মই স্থিৰ আছো, প্ৰভুৰ তাত মই ঠিকেই আছো, কিন্তু আমি সাৱধান হ'ব লাগে যাতে আমি পৰি নাযাওঁ। আৰু বহুত মানুহবিলাকে তেওঁলোকে সাৱধান নহয়, আৰু সাৱধান নোহোৱাৰ কাৰণে তেওঁলোকে পৰি যায়। মই ঠিকেই আছো, নাই মই ভালেই আছো, কিন্তু যিজনে নিজক স্থিৰ আছে বুলি ভাবে তেওঁ নপৰিবৰ বাবে সাৱধান হ'বলৈ লাগে, যাতে আমি পৰি আমি নাযাওঁ। আমি যদি চাওঁ বেকশ্লাইড যদি আমি কওঁ, বেকশ্লাইড মানে বেকশ্লাইডিং ইজ টাৰ্নিং away from God, ঈশ্বৰৰ পৰা তেওঁলোকে দূৰ হৈ যোৱা। টাৰ্নিং away from God, বেকশ্লাইডৰ মিনিংটো হ'ল প্ৰভুৰ পৰা তুমি আকৌ উভতি যোৱা, বা প্ৰভুৰ পৰা তুমি আকৌ ফালৰি কাটি যোৱা। এইটো হয় বেকশ্লাইডিং। বেকশ্লাইডিং মানে গ্ৰয়িং কোল্ড, লিভিং ফাৰ্ষ্ট লাভ। তোমাৰ যি প্ৰথম প্ৰেম তুমি এৰি দিছে, আৰু তুমি প্ৰেমত খুব ঠাণ্ডা তুমি হৈ গৈছে, প্ৰেমত ঠাণ্ডা হৈ যোৱা আৰু প্ৰথম প্ৰেম এৰি দিয়া, এইটোৱে বেকশ্লাইডিং বুলি কয়। বেকশ্লাইডিং তুমি সালভেশন পৰিত্ৰাণ পোৱাৰ পাছতো তুমি বেকশ্লাইড হৈ পেলাই যোৱা। কি কাৰণত বা আহিছিল? প্ৰভু গ্ৰহণ কৰিলে আৰু কেইদিনৰ পাছত আকৌ সেই পৰিত্ৰাণ আকৌ নালাগে, আকৌ তুমি প্ৰভুৰ পৰা তুমি
দূৰ হৈ গ'ল। বেকস্লাইডিং মানে লাইক sin that separate believers. আমাৰ পাপৰ কাৰণে আমি লাইক প্ৰভুৰ পৰা দূৰত আমি থাকো। অ'কে, প্ৰভুৰ তাত আমি থাকিবলৈ নোৱাৰে, বেকস্লাইডিং হয়। প্ৰভু পোৱাৰ পাছত কি বেকস্লাইড হ'ব নেকি আকৌ? আৰু তাকে প্ৰভুৰ বাক্যই কৈছে যে যিকোনোৱে স্থিৰ আছো বুলি ভাবে, অ'কে, তেওঁ নপৰিবৰ বাবে সাৱধান হ'বলৈ লাগে। Come, praise the Lord. Hallelujah. Okay, আমি যদি লাইক কিছুমান যদি কাৰণ যদি চাওঁ, অ'কে, বেকস্লাইডিং টো লাইক suddenly নহয়। Backsliding doesn't happen suddenly. Like itu gradually হে লাহেকৈ আমি প্ৰভুৰ পৰা আমি দূৰ হৈ যাম। Okay, it takes process. Okay, time. Okay, লাহেকৈ প্ৰভুৰ পৰা এদিনত নহয়, দুদিনত নহয়, লাহেকৈ প্ৰভুৰ পৰা আমি দূৰ হৈ আমি যাম। আৰু গতিকে আমাৰ জীৱনত আমি সাৱধান হ'ব লাগে যাতে আমি বেকস্লাইড যাতে আমি হৈ পেলাই নাযাওঁ। আৰু গতিকে প্ৰভুৰ বাক্যই কৈছে, অ'কে, ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব, কিন্তু এজন বিশ্বাসী যদি বিশ্বাসৰ পৰা যদি হুহুকি যায়, মই তাত সন্তুষ্ট মই নহ'ম বুলি কৈছে। বিশ্বাসী যদি খহি পৰি যায়, বিশ্বাসী যদি হুহুকি যায়, মই তেওঁৰ লগত, অ'কে, মই কেতিয়াও সন্তুষ্ট মই নহ'ম। Come, praise the Lord. Hallelujah. Okay, backsliding whole reason আছে, external reason আৰু internal reason. কেলে আমি প্ৰভুক পোৱাৰ পাছত যিশুক আমি স্বীকাৰ কৰিছো, অ'কে, যিশুৱে মোৰ প্ৰভু হয়, বাপ্তিস্মাত আমি সুধো নহয় প্ৰশ্ন, তুমি যিশু প্ৰভু বুলি স্বীকাৰ কৰে নে? হয়, মই স্বীকাৰ কৰো। অ'কে, যেতিয়া তোমাৰ এটা প্ৰব্লেম আহিব, সমস্যা আহিব, তুমি তেওঁৰ পৰা আকৌ ঘূৰি যাবনে? নাই, মই কেতিয়াও মই নাযাওঁ বুলি ক'ব। অ'কে, কিন্তু লাহেকৈ সেই প্ৰভুৰ পৰা, প্ৰভুক প্ৰমিছ কৰা মানুহ লাহেকৈ আমি প্ৰভুৰ পৰা আঁতৰ আমি হৈ যাম। অ'কে, এক্সটাৰ্নেল মানে বাহিৰৰ কাৰণ আছে আৰু নিজৰ ব্যক্তিগত ভিতৰুৱা কাৰণবিলাক আছে কেলে আমি বেকস্লাইড হৈ যাওঁ। নাম্বাৰ 1 টো হ'ল লাইক এক্সটাৰ্নেল প্ৰাইড, অহংকাৰ। সকলোৱে কম অহংকাৰ। অ'কে, প্ৰাইড goes before destruction বুলি কৈছে। অ'কে, পতনৰ আগত কি আহে মানুহৰ তাত? অহংকাৰ জন্মে বুলি কৈছে। আমি যদি চাওঁ সেইটো পদে 16:18 কোনোবা পঢ়ি দিব, সেইটো পদে অ'কে, যে পতন হোৱাৰ আগত, বেকস্লাইড হোৱাৰ আগত তোমাৰ তাত অহংকাৰ জন্মে। আৰু যেতিয়া মানুহৰ তাত এই অহংকাৰ থাকিব, বেকস্লাইড হোৱাৰ চান্সেছ থাকে, কাৰণ অহংকাৰ মানুহ কাৰেকশ্যন নলয়। অ'কে, বাইবেলতো কৈছে মূৰ্খ মানুহক কাৰেকশ্যন নকৰিবা, তুমিহে লাজ পাবা, জ্ঞানী মানুহক কাৰেকশ্যন কৰিবি, তুমি সন্মান পাব বুলি কৈছে। মূৰ্খ মানুহক তুমি যদি কাৰেকশ্যন কৰে, এইটো ভুল হয়, এইটো ভুল, কেতিয়াও তেওঁৰ নিজৰ ভুলটো মানি নলয় আৰু তুমিহে অপমান পাবা। আৰু গতিকে বাইবেলে কৈছে অহংকাৰী মানুহক তুমি কাৰেকশ্যন কৰিবলৈ নালাগে, তুমি অপমানহে পাবা। জ্ঞানী মানুহক কাৰেকশ্যন কৰিবা, তেওঁ সন্মান দিব তোমাক। হালেলুয়া। আৰু সেই পতনৰ আগত অহংকাৰ, গৰ্ব আহে আমাৰ তাত। অ'কে, তেওঁ মানুহৰ কাৰেকশ্যন ল'বলৈ নিবিচাৰে, নিজৰ ভুলটো যদি দেখুৱাই সেই ভুলটো ভুল বুলি স্বীকাৰ কৰিবলৈ নোৱাৰে আৰু লাহেকৈ প্ৰভুৰ পৰা ফালৰি যোৱাৰ চান্সেছ আছে। আৰু বহুত মানুহক দেখিছো মই, অ'কে, তেওঁলোকে নিজৰ অহংকাৰৰ কাৰণে সলনি হ'বলৈ নোৱাৰে আৰু অ'কে, নিজক সদায় ৰাইট বুলি ভাবিব। অ'কে, আৰু সেনেকুৱা মানুহৰ দৃষ্টিতে ভাল দেখাটো ভাল পায়। আমাৰ বিশ্বাসীৰ কাৰণে, আত্মিক মানুহৰ কাৰণে মানুহ আমাক কি ভাবে এইটো ডাঙৰ কথা নহয়, ঈশ্বৰে আমাক কি ভাবে এইটোহে ডাঙৰ কথা হয়। আমিতো মা দেউতাকৰ আগত নিজক ৰাইট দেখুৱাবলৈ বিচাৰো, বহুত ভাল হয় মই, অ'কে, মা মোক বেয়া ভাবিবলৈ নালাগে, ঈশ্বৰে কি ভাবে ভাবক। অ'কে, লুকাই পেলাই চিগাৰেট খাওক, মদ খাওক, বেয়া কাম কৰক, এইটো আপুনি একো অ'কে কেয়াৰ নকৰে। কিন্তু মাকে জানিলে, মোৰ বাপেকে জানিলে কি ক'ব মোক? অ'কে, মানুহে কি ভাবে এইটোৱে ডাঙৰ কথা হয় আপোনাৰ কাৰণে, ঈশ্বৰে কি ভাবে আপোনাক এইটো ডাঙৰ কথা নহয়। কিন্তু অহংকাৰ মানুহে গতিকে লাইক অ'কে বেকস্লাইড হোৱাৰ চান্সেছ থাকে, কাৰণ তেওঁলোকে গৰ্ব, অহংকাৰ থাকে, কেতিয়াও নিজক সৰু হ'বলৈ নোৱাৰে। কিন্তু আপুনি যদি প্ৰভুৰ ৰাইজত আহিছে, প্ৰভুৰ বাক্যই কি কৈছে? প্ৰভু, তুমি হ'লে মোৰ জীৱনত বাঢ়ি বাঢ়ি যাব লাগে, মই হ'লে
সৰু হৈ যাব লাগে। আপুনি সৰু হ'ব পাৰিছেনে? প্ৰভুৰ ৰাইজত আহি পেলাই আপুনি সৰু হ'ব পাৰিছেনে? না নিজকে ডাঙৰ বুলি ভাবিছে আপুনি? আৰু নিজক যদি ডাঙৰ যদি ভাবিছে আপুনি, সৰু যদি হ'বলৈ পৰা নাই, বেকশ্লাইড হোৱাৰ চান্সেছ আছে। অহংকাৰ বিলাকে সদায় প্ৰভুৰ দূৰত থাকে, ওচৰ আহিবলৈ নোৱাৰে। আৰু বাইবেলেতো কৈছে, মই অহংকাৰ মানুহ দূৰৰ পৰা মই চিনি পাওঁ। দূৰৰ পৰা মই জানো অহংকাৰ মানুহক। আৰু সেই গতিকে আমি বেকশ্লাইড নহ'বৰ কাৰণে আমি নিজক একদম সৰু আমি কৰিবলৈ লাগে। প্ৰভু, মোৰ জীৱনত তুমিহে বাঢ়ি বাঢ়ি যাব লাগে। মই হ'লে সৰু হৈ মই যাম। Come, hallelujah. Praise the Lord. Number 2, কেলে বেকশ্লাইড হয়? কম্প্ৰমাইজ। আমি এই পৃথিৱীৰ লগত আমি কম্প্ৰমাইজ আমি কৰোঁ। আৰু যদি আমি এই পৃথিৱীৰ লগত আমি কম্প্ৰমাইজ আমি কৰোঁ, বেকশ্লাইড হোৱাৰ চান্সেছ আছে। য'ত প্ৰভুৰ বাক্য আমি পঢ়ি থাকোঁ, ৰোমিও 12:2 কি কৈছে? পৃথিৱীত তোমালোকে অনুৰূপ নহবা। মানে don't follow the system of this world. এই পৃথিৱীৰ লগত তুমি মিলি পেলাই থাকিবলৈ নালাগে। এন্ধাৰ পোহৰ লগত কেনেকৈ মিলিবলৈ পাৰে? বিশ্বাসী অবিশ্বাসীৰ লগত কেনেকৈ চলিবলৈ পাৰে? আৰু যেতিয়াই আমাৰ লাইফ কম্প্ৰমাইজ হৈ যাব এই পৃথিৱীৰ লগত, বেকশ্লাইড হোৱাৰ চান্সেছ আছে। আৰু বহুত ল'ৰা ছোৱালীবিলাকক দেখিছে, বহুত খ্ৰীষ্টানবিলাকক দেখিছে, যেতিয়া পৃথিৱীৰ অনুৰূপ হৈছে, পৃথিৱীৰ লগত যেতিয়া মিলি পেলাই চলিছে, তেওঁলোকে বেকশ্লাইড হৈ গৈছে। প্ৰভুক বিশ্বাস কৰাত ইমান তেওঁলোকৰ মিঠা মিঠা কথা আছিলে, টেষ্টিমনি দিছিলে, আৰু সেই টেষ্টিমনি আকৌ নাই। যদি আমি কম্প্ৰমাইজ আমি কৰোঁ এই পৃথিৱীৰ লগত, বেকশ্লাইড হোৱাৰ চান্সেছ আছে। Come, praise the Lord. Hallelujah. Number 3, carnal. মাংসিক মানুহ যদি আমি হৈ থাকে, প্ৰভুৰ পৰা আমি দূৰ হোৱাৰটো চান্সেছ আছে। মাংসিক মানুহ, আৰু এই মাংসিক মানুহ ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নোৱাৰে। ৰোমিও লিখা 8:5-6 ৰোমিও 8:5-6 পঢ়ি দিব কৰিব প্লিজ। কিয়নো মাংস অনুসাৰে জীয়াই থকাসকলে মাংসিক বিষয় ভাবে, কিন্তু আত্মা অনুসাৰে জীয়াই থকাসকলে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাৱ হ'ল মৃত্যু, কিন্তু আত্মাৰ ভাৱ হৈছে জীৱন আৰু শান্তি। আত্মাৰ ভাৱ হৈছে জীৱন। আমি যদি কাৰ্নেল আমি হৈ থাকোঁ, আত্মিক যেতিয়া আমি হ'বলৈ নোৱাৰোঁ, জীৱন নাই, সেই মানুহ মৰি যায়। আত্মাত যেতিয়া মৰি যাব, মই কৈছোঁ, সেই মৰা মানুহ ভোক নালাগে, মৰা মানুহ মুখ খুলিবলৈ নোৱাৰে, মৰা মানুহৰ একো টেষ্ট নাই। মৰা মানুহ তেওঁ গান গাবলৈ নোৱাৰে, প্ৰভু প্ৰাৰ্থনা কৰিবলৈ নোৱাৰে। যেতিয়া আত্মাত মৰি যাব, প্ৰাৰ্থনা কৰিবলৈ নোৱাৰিব, গান গাবলৈ নোৱাৰে, চলিবলৈ নোৱাৰে। মৰা মানুহ কিবা কৰিব পাৰে নেকি? নোৱাৰে। আৰু যদি কাৰ্নেল যদি আমি হয়, মাংসিক মানুহ যদি হৈ থাকোঁ, বেকশ্লাইড হোৱাৰ চান্সেছ আছে। আমি যদি আত্মিক ক্ৰিয়া হ'বলৈ নোৱাৰে, আমি যদি সাৱধান নহয়। আৰু একেদিকে বাইকত যদি আমি পঢ়িছোঁ, যিবিলাকে নিজক স্থিৰ আছে বুলি ভাবে, পৰি যোৱাৰ পৰা সাৱধান হ'ব লাগে। আৰু যদি আমি সাৱধান নহয়, সৰু এটা বিষয় লৈ পেলাই মানসিক মানুহবিলাক মনত লাগে। মানসিক মানুহ কাৰেকশ্যনটো ভাল নাপায়। মই সদায় কওঁ নহয়, আত্মিক মানুহক কাৰেকশ্যনটো ভাল লাগে। মানসিক মানুহ অলপমান ক'লে মাংসত লাগি যায়। চাৰ্জত আহিব, মই কৈছোঁ আগতেও, এই চাৰ্জ ইমান দেৰি হয় ইয়াতে, মই আজিৰ পৰা মই নাহোঁ। ইয়াতে এই যে চিংৰাও ইমান জলকীয়া আছে, এনেকুৱা মই খাবলৈ নোৱাৰোঁ। সদায় মাংসিক মানুহ কমপ্লেইন, চিংৰাও যদি খায় সেইটোও মানে বেয়া পায়। লাল চাহ দিলেও বেয়া পায়, এই লাল চাহে খাই থাকে, গাখীৰ চাহো নাপায়। মাংসিক মানুহ আহি পেলাই কমপ্লেইন। এইটো তাক চাব, এইটো চাব, এই মই বহি থাকোঁ, মোক কোনেও খাতিৰ নকৰে। নাই বহিবৰ কাৰণে মোক ভাল জাগাও নিদে। সদায় কমপ্লেইনাৰ হয়। মানসিক মানুহ হয় নহয়। কোনোবা যদি এনেকুৱা যদি চাইছে,
এই ফাদাৰ কিন্তু মানুহ একদম মোক টেৰাকৈ চাইছে নহয় বুলি ক'ব অ'কে অলপতে লাইক গাত লাগি যায় আৰু এনেকুৱা মানুহ লাইক বেকশ্লাইড হোৱাটো চান্সেছটো আছে কাৰণ মানসিক মানুহ হয় আত্মাত মৰি যোৱা মানুহ হয় Come, hallelujah. Praise the Lord. Okay, disobedience. কি কয় অসমীয়াত disobedience? অবাধ্য. Okay, অবাধ্য মানুহ বেকশ্লাইড হোৱাৰটো চান্সেছ আছে আৰু বাইবেলে কৈছে অবাধ্যটো হ'ল লাইক মংগল চোৱা মানে চৰচাৰী পাপ আমি মায়া কৰ্ম কৰি পেলাই তন্ত্ৰ মন্ত্ৰ কৰি পেলাই যেনেকুৱা পাপ হয় ইটো লাইক ডিছঅবিডেন্সটো হ'ল এটা পাপ হয় বুলি কৈছে তন্ত্ৰ মন্ত্ৰ কৰি পেলাই যেনেকুৱা লাইক পাপ হয় আৰু ঠিক একজেক্টলি লাইক আপুনি যদি ডিছঅবিডেন্স যদি হয় অবাধ্য হয় তাৰ সমান পাপ হয় আৰু যদি আপুনি ডিছঅবিডেন্স হৈ যাব আপুনি লাইক বেকশ্লাইড হোৱাৰটো চান্সেছ আপুনি আছে অ'কে আপুনি মানি চলিবলৈ নোৱাৰে আপুনি অবাধ্য হয় অ'কে আমি দেখিছোঁ আদম হবা তেওঁলোকে ডাঙৰ পাপ কৰা নাই কিবা বেয়া কাম কৰা নাই কিন্তু ডিছঅবিডেন্স প্ৰভুৰ অ'কে তেওঁলোকে আজ্ঞা উল্লংঘন কৰিছে অবাধ্য কৰিছে আৰু এই গতিকে পাপ আহিছে পৃথিৱীত অ'কে এবাৰ চাওঁ 1 Samuel chapter 15:23 কিয়নো বিদ্ৰোহ আচৰণ কৰা মানে অবাধ্য আচৰণ কৰা মংগল চোৱা পাপৰ তুল্য হয় অ'কে Okay, that's all, okay? Okay? কি কৈছে ইংলিছত? For rebellion is as the sin of witchcraft. Okay, for rebellion is as the sin of witchcraft বুলি কৈছে ইয়াতে And stubbornness is an iniquity and idolatry. Yes, God, hallelujah. Praise the Lord. আৰু তোমাৰ stubborn অহংকাৰ যি মন হয় এটোৱে লাইক অ'কে আপুনি মূৰ্তি পূজা কৰাৰ সমান হয় বুলি কৈছে আপোনাৰ অহংকাৰে মূৰ্তি পূজাৰ সমান হয় আৰু আপোনাৰ যি লাইক বিদ্ৰোহী ডিছঅবিডেন্স হয় এটো লাইক আপুনি উইচক্ৰাফ্টৰ পাপৰ সমান হয় আদলে কিমান ডাঙৰ হ'ব ডিছঅবিডেন্স অ'কে আমি ঠিকই ভাবো নাই মইতো মদ নাখাওঁ নাই মইতো আকৌ এনেকা লাইক বেয়া কথাও নকয় কিন্তু আপুনি যদি ডিছঅবিডেন্স যদি হয় আপুনি অ'কে উইচক্ৰাফ্টৰ পাপৰ সমান হয় আৰু সেই ডিছঅবিডেন্স মানুহ অ'কে বেকশ্লাইড হোৱাৰ চান্সেছটো আছে ডিছঅবিডেন্স হ'বনে না প্ৰভুক মানি চলিব হা প্ৰভুৰ তাত যদি আহিছে আমি তেওঁক আমি মানি চলিব লাগিব মই আগতে কৈছোঁ জিজাছ ইজ মাই লৰ্ড যিশু মোৰ প্ৰভু হয় বুলি আমি স্বীকাৰ আমি কৰিছোঁ যদি প্ৰভু হয় তেওঁ আমাৰ মালিক হয় তেওঁ আমাৰ বছ হয় তেওঁ আমাৰ শাসনকৰ্তা হয় তাক আমি মানি চলিবলৈ লাগিব অবাধ্যত নচলিব আৰু যদি আপুনি অবাধ্য যদি হয় বেকশ্লাইড হোৱাৰ চান্সেছ আছে Come, hallelujah. Praise the Lord. Okay. Greedy for money next. পইচাৰ লোভ অ'কে এনেকুৱা মানুহটো বেকশ্লাইড হোৱাৰ চান্সেছ আছে অ'কে বহুত মানুহবিলাকক দেখিছে অ'কে পইচাৰ লোভ তেওঁলোকৰ তাত আছে আৰু তেওঁলোকে প্ৰভুৰ পৰা দূৰ হৈ যায় পইচাৰ কাৰণে সময় আছে ৰাতিপুৱাত উঠিবলৈ পাৰে কাম কৰিবলৈ পাৰে অ'কে কিন্তু গীৰ্জাত আহিবলৈ সময় নাই অ'কে মই বহুত মানুহক দেখিছে ৰাতিপুৱা উঠি পেলাই বিজনেছ কৰে ৰাতিপুৱা উঠি পেলাই তেওঁলোকে কষ্ট কৰিবলৈ পাৰে কিন্তু গীৰ্জাত আহিবলৈ হ'লে ৰাতিপুৱা উঠিবলৈ নোৱাৰে অ'কে পইচাৰ কাৰণে তেওঁলোকে একদম মানে ৰাতিপুৱাতে উঠিব দৌৰি যাব কষ্ট কৰিব বহুত কাম কৰিব অ'কে লাভ অফ মানি অ'কে পইচা প্ৰেম যদি আপোনাৰ তাত থাকে খালি পইচাহে যদি লাগে অ'কে দ্য লাভ অফ দ্য মানি ইজ দ্য ৰুট অফ অল ইভিল বুলি কৈছে পইচা প্ৰেম কৰাটো পইচাক বুলি কোৱা নাই পইচাক প্ৰেম কৰাটো সকলো মন্দতাৰ মূল বুলি কৈছে আমি যদি চাওঁ 1 তিমথি পঢ়ি দিব 1 তিমথি 6:10 পদ প্ৰেম কৰাই সকলো বন্ধবছৰ তালৈ আকাংক্ষা কৰি কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ ফলাৰে নিজকে খোজ মাৰে
কোনো লোকে বিশ্বাসৰ পৰা আঁতৰি গৈছে তেওঁলোকে ধন প্ৰেম কৰি পেলাই পইচা প্ৰেম কৰি পেলাই প্ৰভুৰ বিশ্বাসৰ পৰা তেওঁলোকে গুচি গৈছে আৰু গতিকে ইফ ইউ হেভ দ্য লাভ অফ মানি খালি পইচাহে যদি আপুনি প্ৰেম কৰে আপুনি প্ৰভুৰ পৰা বেকস্লাইড হোৱাৰ চান্সেছ আপোনাৰ আছে সাৱধান হ'ব লাগিব আমি নহ'লে বেকস্লাইড যদি হৈ যায় প্ৰভুৱে সেই ব্যক্তিজনক লৈ পেলাই কেতিয়াও সন্তুষ্ট নহ'ব আৰু যিবিলাক আমি স্থিৰ বুলি ভাবি আছে নিজক আমি নপৰিবৰ কাৰণে আমি সাৱধানটো হ'ব লাগিব আৰু কেতিয়া মই কিছুমান পইণ্টছটো কৈছে আপোনালোকক অ'কে নেক্সট লাভ দ্য ৱৰ্ল্ড পৃথিৱীক যদি আপুনি প্ৰেম কৰে আপুনি পৰি যোৱাৰ চান্সেছ আছে কাৰণ শাস্ত্ৰ কৈছে 1 যোহানে লিখা 2:15 পদত তুমি এই পৃথিৱীক বা পৃথিৱীত থকা কোনো বস্তুক তোমালোকে প্ৰেম কৰিবলৈ নালাগে বুলি কৈছে আৰু সেই পৃথিৱীক যদি অধিক তুমি প্ৰেম কৰে পৃথিৱীৰ বই বস্তু অধিককৈ প্ৰেম কৰে প্ৰভুৰ পৰা দূৰ হোৱাৰ চান্সেছ আছে মই দেখিছো আমাৰ গাঁৱতে মই আগতে কৈছো ইমান বাইক কিনিছিলে এই সময়ত ইমান বাইক নাই গাঁৱত বাইক কিনিছে বাইকটো ইমান ভাল পায় ইমান ডাঙৰ তালা আনি পেলাই ডাঙৰ শিকলি লগাই পেলাই বাইকটো তালা মাৰি ৰাখিছে আগতে প্ৰভুৰ বাইক কৈ কৈছে তোমালোকে এই পৃথিৱীত তোমালোকে প্ৰেম কৰিবলৈ নালাগে বা কোনো এটা বস্তুক তোমালোকে প্ৰেম কৰিবলৈ নালাগে আৰু যদি প্ৰেম কৰে মোৰ প্ৰেম তোমালোকৰ তাত নাই আৰু খহি যোৱাৰ চান্সেছটো আছে Come, praise the Lord. Hallelujah. কেলেই প্ৰভুৰ পৰা আঁতৰি যায় আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰভু কোৱাৰ পাছত হাজবেণ্ড আহিছে ডক্তৰ চাবৰ কাৰণে নাই যিচুক নাজানিলেও হ'ব হাজবেণ্ড ডক্তৰ হয় না তোমাৰ কাৰণে যিচু ডাঙৰ নহয় হাজবেণ্ড ডক্তৰ সেইটোহে ডাঙৰ হয় প্ৰেমটো তুমি বেছিকৈহে কৰিছে প্ৰভুতকৈ অধিক তুমি প্ৰেম কৰিছে এই পৃথিৱীক তুমি বেকস্লাইড হৈ গৈছে তুমি আৰু বহুত ছোৱালীবিলাক বেকস্লাইড হৈ গৈছে খালি মতা হ'লেই হ'ব চাকৰি থকা মতা হ'লেই হ'ব ধন থকা বিল্ডিং থকা মতা হ'লেই হ'ব বাকী যি হওক নহওক তাৰ লগত একো আপত্তি নাই বেকস্লাইড আগতে আমি সাৱধান হ'বলৈ লাগে নেক্সট কৈছে মই লাষ্ট লোভ লোভ আমি যদি চাওঁ 1 যোহান 2:16 পদত কৈছে যে মাংসৰ লোভ চকুৰ লালচ জীৱনৰ অহংকাৰ এইটো কাৰ নহয় পিতৃৰ নহয় আৰু যেতিয়া আপোনাৰ তাত লোভ থাকিব মাংসিক লোভ চকুৰ লালচ জীৱনৰ অহংকাৰ আপোনাৰ তাত থাকিব পৰি যোৱাৰ চান্সেছ আছে প্ৰভুতকৈ আপুনি চাদাহে বেছি ভাল পায় প্ৰভুক এৰিবলৈ পাৰে চাদাক এৰিবলৈ নাপাৰে মাংসৰ লোভ হয় প্ৰভুকে এৰিব পাৰে কিন্তু শেখৰ এৰিবলৈ নাপাৰে এনেকুৱা আছে নহয় প্ৰভুক এৰিব পাৰে কিন্তু তামোল হ'লে মই এৰিব নাপাৰো কাক তুমি অধিক প্ৰেম কৰিছে তুমি মাংসৰ লোভ হয় তোমাৰ কাৰণে তুমি সব কম্প্ৰমাইজ কৰিবলৈ পাৰে কিন্তু প্ৰভুক তুমি এৰিবলৈ পাৰে আৰু তেতিয়া তুমি বেকস্লাইড হোৱাৰ চান্সেছ আছে কাৰণ প্ৰভুতকৈ তোমাৰ চাধা বহুত ইম্পৰ্টেণ্ট হয় প্ৰভুতকৈ তোমাৰ চিগাৰেট বেছি ইম্পৰ্টেণ্ট হয় মই কৈছোঁ দেই মই কাকো টাৰ্গেট কৰিবলৈ কোৱা নাই যদি আপুনি যদি মনত লাগিছে মই কোৱা কথাটো মোৰ কাৰেকশ্যন হ'ব লাগে এইটো ভাবিব লাগে আমি ঈশ্বৰৰ দাস হয় মানুহক সন্তুষ্ট কৰিবৰ কাৰণে আমি কথা নকওঁ প্ৰভুৰ দাস মানে প্ৰভুৰ চাকৰ মানে মালিকক সন্তুষ্ট কৰিম যেটো কথা কৈ পেলাই মালিকে ভাল লাগে যেটো কথা ক'লে মালিকে ভাল লাগে তাক কথাটোৱে কম আমি কেলে আপোনাক সন্তুষ্ট কৰিব কথা কওঁ আৰু গতিকে মই কৈছোঁ লাগে গিৰ্জাত 3টা 4টা পৰিয়াল থাকক এইটোৱে যথেষ্ট হয় বহুত অধিক মানুহ থাকি পেলাইও যদি সৰু যদি হ'বলৈ নোৱাৰে প্ৰভুক যদি প্ৰেম কৰিব নোৱাৰে অধিক থাকি পেলাই একো লাভ নাই আমি বেকস্লাইড নহ'বৰ কাৰণে মই কথাটো কৈছোঁ তোমাৰ কাৰণে যদি
অকে মাংসৰ লোভ যদি অকে প্ৰভুতকৈ যদি ডাঙৰ হয় তুমি বেকস্লাইড হোৱাৰ চান্সেছ আছে চকুৰ লালচ অকে আপুনি বেকস্লাইড হোৱাৰ চান্সেছ আছে জীৱনৰ অহংকাৰ হৈছে মাংসৰ লোভ চকুৰ লালচ জীৱনৰ অহংকাৰ এইটো বাবাৰ নহয় বুলি কৈছে পিতৃৰ নহয় আৰু সেই পিতৃৰ নহয় তোমাৰ তাত যদি থাকে বেকস্লাইড হোৱাৰ চান্সেছ আছে Come, hallelujah! Praise the Lord! Yeah? এজন মানুহটো তেনেকুৱা কৈছে অকে নাই মই মিছা কথা কোৱাটো কেতিয়াও মই এৰিব নোৱাৰো মিছা কথা কৈ পেলাই ইমান ভাল পায় লাগে যিচুক এৰিম কিন্তু মিছা কথা কোৱাটো মানুহে এৰিবলৈ নকৰে অকে ইমান মিছা কথা কৈ পেলাই ভাল লাগে মিছা কথা কোৱাটো কেতিয়াও এৰিবলৈ নোৱাৰে লাগে গীৰ্জাতে নাহিম তথাপি মিছা কথা কোৱাটো মই এৰিবলৈ নাপাৰে বুলি কৈছে এনেকুৱা মানুহটো পৰি যোৱাৰটো চান্সেছটো আছে কাম এবাৰ কাম হালেলুয়া প্ৰেইজ দ্য লৰ্ড এইগতিকে আমি জানিবলৈ লাগে যে প্ৰভুৰ বাক্য কৈছে what will it profit a man if he gains the whole world and loses his own soul okay क्या पाएगा तो जीतकर इस दुनिया को क्या लाभ होगा खोकर आत्मा को সকলো তুমি পাইছে তুমি বিচৰা নিচিনা সকলো পোৱাৰ পাছতো তোমাৰ কি লাভ হ'ব ওকে তুমি যদি আত্মাটো যদি হেৰাব লগা হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া লিখিলক মাৰ্ক লিখা 8:36 মাৰ্ক 8:36 কোনোবা পঢ়ি দিব প্লিজ কাৰণ কোনো এজন মানুহে এই জগতখন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱায় তেনেহ'লে তেওঁৰ কি লাভ হ'ব ওকে গোটেই পৃথিৱী পোৱাৰ পাছতো যদি জীৱন হেৰুৱায় তোমাৰ কি লাভ what will profit a man if you gain the whole world তুমি পোৱাৰ পাছত তোমাৰ কি লাভ হ'ব আৰু কি আমি সাৱধান হ'ব লাগে যাতে আমি পৰি নাযাওঁ ওকে আমি স্থিৰ আছো বুলি ভাবে আৰু যিবিলাকে আমি নিজক স্থিৰ আছে বুলি ভাবিছে বিশ্বাসৰ আমি যদি খহি পৰি নাযায় আমি সাৱধান আমি হ'বলৈ লাগিব এতিয়া আমি চাম ইণ্টাৰনেল ওকে ৰিজন কজেছটো আমি চাম যে কিছুমান যেটো ইণ্টাৰনেল ওকে কাৰণবিলাক আছে কেলে আমি বেকস্লাইড হোৱাৰ চান্সেছটো আছে সকলোৱে ক'ব ফেইলিয়ৰ টু মেইনটেইন the intimacy আমি ফেইল হয় প্ৰভুৰ লগত ইন্টিমেট ৰিলেশনশিপ যেতিয়া আমাৰ তাত নাই আমি খহি যোৱাৰ বেকস্লাইড হোৱাৰ চান্সেছ আছে ওকে আমি সদায় প্ৰভুৰ বাক্যত আমি চাওঁ ওকে যোহনে লেখা 15:5 পদটো আমি চাওঁ আমি ডাল হয় ওকে ডাল হিচাপে যদি আমি লাগি নাথাকে তেওঁৰ তাত ইন্টিমেট ৰিলেশনশিপ নাই ওকে খহি যোৱাৰ চান্সেছ আছে and বহুত দৰে আমাৰ ইন্টিমেট ৰিলেশনশিপ নাই ওকে ইন্টিমেট ৰিলেশনশিপ আমি জানো নহয় সদায় মই কৈ আছো ইন্টিমেট ৰিলেশনশিপ মানে এটা গভীৰ সম্বন্ধ সিক্ৰেট প্ৰভুৰ লগত যেতিয়া সম্বন্ধ নাই ওকে তোমালোকৰ লগত মোৰ সম্বন্ধটো বেলেগ হয় কিন্তু মোৰ ওয়াইফৰ লগত মোৰ সিক্ৰেট মোৰ ইন্টিমেসি মোৰ ওয়াইফৰ লগত আছে যেটো মোৰ হাজবেণ্ড আৰু মোৰ ওয়াইফৰ হে সম্বন্ধ হয় আৰু ঠিক সেইদৰে আমাৰ প্ৰভুৰ লগত ইন্টিমেট ৰিলেশনশিপ যেতিয়া থাকিব তেতিয়াহে ওকে আমি ষ্ট্ৰং থাকিবলৈ পাৰিম আৰু বহুত মানুহৰ এই ইন্টিমেট যেতিয়া ৰিলেশনশিপ নাই প্ৰভুৰ পৰা আমি দূৰ হৈ যাওঁ Come praise the Lord hallelujah সকলে কম failure to pray আমি যেতিয়া প্ৰাৰ্থনা কৰিবৰ কাৰণে ফেইল হৈ যায় প্ৰভুৰ পৰা আঁতৰি যোৱাৰ চান্সেছটো আছে আৰু বহুত মানুহবিলাকে আঁতৰি গৈছে তেওঁলোকৰ জীৱনত প্ৰাৰ্থনা কৰিবৰ কাৰণে ফেইল হয় তেওঁলোকে প্ৰাৰ্থনাৰ সময় নাই তেওঁলোকৰ কাৰণে প্ৰভুৰ তাত তেওঁলোকে প্ৰাৰ্থনা নকৰে আৰু যাৰ কাৰণে প্ৰভুৰ পৰা দূৰ আঁতৰৰ হয় আৰু আমাৰ জীৱনত যদি আমি যদি প্ৰাৰ্থনা যদি ওকে কম্প্ৰমাইজ কৰিছোঁ তো প্ৰভুৰ বাক্যই আমাক আদেশ দিছে প্ৰে উইদাউট ceasing নিৰন্তৰে প্ৰাৰ্থনা কৰা আমি সদায় পঢ়ো 1 থেছালনিকা 5:17 পদটো নিৰন্তৰে প্ৰাৰ্থনা কৰা আৰু যেতিয়া আমাৰ জীৱনত
প্ৰাৰ্থনা নাই, okay, backslide হোৱাৰ chances আছে। Failure to pray, এটা all like backslide হোৱাৰটো chances আছে। এই গতিকে আপুনি প্ৰাৰ্থনা কম্প্ৰমাইজ কৰিবলৈ নোৱাৰে। Okay, প্ৰাৰ্থনা, ভাত খাওঁতে প্ৰাৰ্থনা, শুওঁতেও প্ৰাৰ্থনা, কাম কৰি আছো তাতেই প্ৰাৰ্থনা। প্ৰাৰ্থনাৰ কাৰণে সময় নালাগে। Okay, অল্ড টেষ্টামেণ্টৰ তিনিবাৰ প্ৰাৰ্থনা কৰিছিলে, ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি বেলা প্ৰাৰ্থনা কৰিছিলে। নিউ টেষ্টামেণ্ট নতুন নিয়মত নিৰন্তৰ প্ৰাৰ্থনা। মই খোজকাঢ়ি আছো তাতেও প্ৰাৰ্থনা, মই শুই আছো তাতেও প্ৰাৰ্থনা, মই বাচন মাজি আছো তাতেও প্ৰাৰ্থনা, কাপোৰ ধুই আছো তাতেও প্ৰাৰ্থনা। প্ৰাৰ্থনা চলে না নচলে? চলে। মইতো ভাল লাগে যেতিয়ালৈ অকলে ড্ৰাইভিং কৰো প্ৰাৰ্থনা কৰিবৰ কাৰণে হাল্লা কৰি কৰি প্ৰাৰ্থনা কৰিবহে ভাল লাগে। অকে, ড্ৰাইভিং কৰোঁতেও প্ৰাৰ্থনাটো তোমাৰ চলে। আৰু গতিকে তুমি যদি ফেইল হৈছে প্ৰাৰ্থনা কৰিবৰ কাৰণে বেকস্লাইড হোৱাৰটো চান্সেছ আছে। আৰু প্ৰাৰ্থনা আমি কম্প্ৰমাইজ কৰিবলৈ নোৱাৰোঁ। Come, hallelujah. Praise the Lord. Failure to study the Bible. Failure to study the Bible. Okay, প্ৰভুৰ বাক্য পঢ়িবলৈ আপুনি ফেইল হয়। বাক্য পঢ়িবৰ কাৰণে, বাইবেল পঢ়িবৰ কাৰণে ফেইল হয় তুমি, ফেইলিয়ৰ হয় তুমি। What is the word meaning? Failure. Okay? প্ৰভুৰ বাক্য যেতিয়া আমি কম্প্ৰমাইজ আমি কৰোঁ, কাৰণ প্ৰভুৰ বাক্য কৈছে, আমি চাওঁ সদায় যোশুৱা 1:8 কি কৈছে ইয়াতে? যোশুৱা 1:8 অকে, দিনে ৰাতি প্ৰভুৰ বাক্য তুমি ধ্যান তুমি কৰা, আৰু তাতে তোমাক সাকসেস প্ৰভুৱে দিব। মেডিটেট দ্য ৱৰ্ড অফ গড ডে এণ্ড নাইট। আৰু যেতিয়া আমি প্ৰভুৰ বাক্য পঢ়িবৰ কাৰণে ফেইল আমি হৈ যায়, অকে, বেকস্লাইড হোৱাৰ চান্সেছ আছে। আৰু গতিকে মই সদায় কওঁ আপোনালোকক, প্ৰভুৰ বাক্য প্ৰেম নকৰাকৈ প্ৰভুক আপুনি প্ৰেম কৰিবলৈ নোৱাৰে। আপুনি প্ৰভুৰ বাক্য প্ৰেম নকৰে, এতিয়া প্ৰভুক আপুনি কেনেকৈ প্ৰেম কৰিব? বহুত মানুহবিলাকে প্ৰভুক প্ৰেম কৰে, বাক্য তেওঁলোকে প্ৰেম নকৰে। বহুত মই প্ৰাৰ্থনা চেণ্টাৰত গৈছো, খুব প্ৰাৰ্থনা কৰিবলৈ ভাল লাগে, কিন্তু প্ৰভুৰ বাক্য ভাল নালাগে। কেনেকুৱা হ'ব? ফাষ্টিং থাকিবলৈ ভাল লাগে বহুত, কিন্তু প্ৰভুৰ বাক্য ভাল নালাগে। অকে, এটা ঠাইত মোক মাতিছিলে আলহীৰ কাৰণে, সব প্ৰেয়াৰ ৱাৰিয়াৰ বিলাক আছে, কিন্তু প্ৰেয়াৰ ৱাৰি বিলাকৰ তাতে কাৰো তাত বাইবেল নাই। তেনেকৈ প্ৰাৰ্থনা কৰা প্ৰেয়াৰ ৱাৰি হয়, কাৰো তাত বাইবেল এটাও নাই। অকে, আজিলৈকে খালি পবিত্ৰ আত্মাহে লাগে। অকে, পবিত্ৰ বাক্য নালাগে। আৰু পবিত্ৰ অকে, খালি পবিত্ৰ আত্মা লাগে। পবিত্ৰ বাক্য যদি তোমাৰ তাত নাই, ফেইল হয়, এক্সিডেণ্ট হোৱাৰ চান্সেছ আছে। অকে, আমাক প্ৰভুৰ বাক্য লাগে। আৰু প্ৰভুৰ বাক্য যদি আমি পঢ়িব কৰি যদি ফেইল আমি কৰোঁ, অকে, বেকস্লাইড হোৱাৰ চান্সেছ আছে, প্ৰভুৰ পৰা দূৰত যোৱাৰ চান্সেছ আছে, প্ৰথম প্ৰেম এৰাৰ চান্সেছ তোমাৰ আছে, যদি আমি বাক্য পঢ়িবলৈ যদি আমি ফেইল আমি কৰোঁ। Praise the Lord. Hallelujah. আমাৰ ফাদাৰ্ছ কিংডমৰ অহা মাহৰ পৰা আকৌ বাইবেল মুখস্থ মেমৰি ভাৰ্ছটো আৰু আৰম্ভ হ'ব। অকে, 5 মিনিট কেইটা বাইবেল ভাৰ্ছ পঢ়ে? অকে, অহা নেক্সট মান্থৰ পৰা মেমৰি ভাৰ্ছটো আৰু হ'ব। যিমান অকে ডেকা ল'ৰা ছোৱালী, গাভৰু, বুঢ়া বুঢ়ী চব, অকে, চবকে দিয়া হ'ব, চবৰে নাম দিয়া হ'ব। আৰু এতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰ, অকে, বাক্য মুখস্থ কৰিবৰ কাৰণে। ইম্পৰ্টেণ্ট, অকে, প্ৰভুৰ বাক্য আমি বহুত ইম্পৰ্টেণ্ট আমি দিবলৈ লাগে। আৰু প্ৰভুৰ বাক্যই আমাৰ জীৱন হয়। অকে, বাক্যই আমাৰ লেম্প হয়, বাক্যই আমাৰ জ্যোতি হয়। অকে, সেই যদি আমাক বাক্য থাকিব, সেই বাক্যহে আমাক পোহৰ দিব, চলাবলগীয়া পথত তেওঁ আমাক ভালদৰে চলাই দিব। বাক্যই যদি নাই, অকে, আমাক চলাবলৈ নোৱাৰে। Come, hallelujah. Praise the Lord. Okay, number 4, failure to attend fellowship. Fellowship আপুনি আহিবৰ কাৰণে ফেইল হয় আপুনি। অকে, যেতিয়া আপুনি ফেলোশ্বিপত অহাৰ পৰা ফেইল হৈ যায়, বেকস্লাইড হোৱাৰ চান্সেছ আছে। নাই, আজি নগলেও হ'ব, বৰষুণ দিছে না আজি। অকে, বৰষুণ দিলেই লাইক চাৰ্চত নাহে, ছাগলী খ্ৰীষ্টিয়ান। অকে, সকলোৱে ক'ব ছাগলী খ্ৰীষ্টিয়ান। অকে, ছাগলী খ্ৰীষ্টিয়ান আছে, আৰু
কি আছে এইটো মেৰ খ্ৰীষ্টিয়ান অ'কে ছাগলী খ্ৰীষ্টিয়ানটো বৰষুণ দিলে ক'ব আজি নাযাওঁ আৰু ইমান কেনেকৈ যাব চাৰ্চত ছাগলী খ্ৰীষ্টিয়ান বিলাকে বৰষুণ দিলে গীৰ্জাত নাহে অ'কে মনত ৰাখিব অ'কে যেতিয়া বৰষুণ দিয়ে পাষ্টৰে কোৱা কথাটো মই যদি চাৰ্চত নাযাওঁ মই দেখোন ছাগলী খ্ৰীষ্টিয়ানহে হ'ব অ'কে অলপমান মনত লাগক বুলি কৈছে অ'কে অকলে ক'ব বৰষুণ দিয়াত যদি চাৰ্চত নাহে আপুনি ছাগলী খ্ৰীষ্টিয়ান হয় Hallelujah. Praise the Lord. Yeah. Fail to attend the fellowship. যেতিয়া আমি এই ফেলোশ্বিপত আমি নাহো লাহে লাহেকৈ আমি দূৰ হৈ যাম দেখিছো আমাৰ কেইজনক অ'কে এবাৰ চানডে অহা নাই নেক্সট চানডেও অহা নাই আৰু ইটো চানডেও অহা নাই লাহে লাহেকৈ প্ৰভুৰ পৰা আঁতৰি গৈছে আৰু বহুত মানুহবিলাকৰ ৰং কনচেপশ্যন আছে নাই মইতো গীৰ্জাত নগ'লেও ঘৰত প্ৰাৰ্থনা কৰিলেও প্ৰভুৱে শুনিব না আমাৰ এনেকুৱা ভাৱ আছে তেওঁলোকে বহুত স্মাৰ্ট হৈ নিজৰ জ্ঞানত তেওঁলোকে নিৰ্ভৰ কৰে অ'কে প্ৰভুৰ মানুহৰ লগত কপাৰেট ৱৰ্শ্বিপ কৰিবলৈ তেওঁলোকে নিবিচাৰে আৰু এনেকুৱা মানুহ লাহেকৈ প্ৰভুৰ পৰা দূৰ হৈ যাব আঁতৰ হৈ যাব আৰু গতিকে আমাৰ তাত অ'কে ফেলোশ্বিপটো থাকিবলৈ লাগে আমি লিখি ৰাখিব হিব্ৰু 10:24 পৰা 25 পদলৈ ঘৰত পঢ়িবলৈ পাৰিব হিব্ৰু 10:24 পৰা 25 পদলৈ Okay, number 5. Fail to obey the Holy Spirit. পবিত্ৰ আত্মাক আপুনি শুনিবৰ কাৰণে ফেইল হয় যেতিয়া পবিত্ৰ আত্মাৰ মাত আপুনি শুনিবলৈ ফেইল হয় when you are failure to obey the Holy Spirit আপুনি backslide হোৱাৰ chances আছে পবিত্ৰ আত্মাৰ মাত এতিয়া আপুনি নামানে হৃদয়ত আপোনাক কৈছে অ'কে এইটো তুমি কৰিব নালাগে এইটো তুমি খাবলৈ নালাগে এইটো তুমি চাবলৈ নালাগে পবিত্ৰ আত্মাৰ মাতটো যেতিয়া তুমি নুশুনে ফেইল হয় তেওঁৰ মাত শুনিবলৈ তেওঁক মানি চলিবৰ কাৰণে তেতিয়া আপুনি বেকস্লাইড হোৱাৰ চান্সেছ আছে Come hallelujah praise the Lord yeah আমি লিখি লম গালাতিয়া 5:25 পদ ওকে এবাৰ পঢ়িব প্লিজ গালাতিয়া 5:25 পদ আমি যদি আত্মাৰে জীয়াই থাকো তেনেহলে আত্মাৰে চলো আমি যদি আত্মাৰে জীয়াই থাকো কাৰ দ্বাৰা চলিব লাগে আত্মাৰে আমি চলিবলৈ লাগে এই আত্মাৰ কথাটো আমি শুনিবলৈ লাগে আমাৰ হৃদয়ৰ কোৱা কথাটো আমি শুনিবলৈ লাগে আৰু যেতিয়া আপুনি এই আত্মাৰ কথাটো শুনিবৰ কাৰণে ফেইল হয় তেতিয়া আপুনি বেকস্লাইড হোৱাৰ চান্সেছ আছে ওকে আপোনাক কৈছে খং উঠিবলৈ নালাগে দেই পবিত্ৰ আত্মাই কিন্তু আপুনি বহুত খং উঠি অলপতে আপুনি পবিত্ৰ আত্মাৰ মাত শুনা নাই আপুনি ওকে আপোনাক কৈছে যে আপুনি তাত যাবলৈ নালাগে আত্মাই কৈছে কিন্তু আপুনি আত্মাৰ কথাটো তুমি মানা নাই ওকে ফেইল হয় আৰু তেতিয়াই পৰি যোৱাৰ চান্সেছ আছে আমাক পবিত্ৰ আত্মাৰ ডাইৰেকশ্যন দিয়ে নে নিদিয়ে কয় না নকয় আমাক যেতিয়া আমি মিছা কথা পাতি কেতিয়াবা ফুটুৰকৈ ওলাই যাওঁ তেতিয়া তুমি কেলেই মিছা কথা কৈছা আমাক কয় না নকয় অন্তৰত কয় ওকে যেতিয়া হঠাৎকৈ কাজিয়া লাগি যাওঁ আত্মাত ক'ব তুমিতো কাজিয়া কৰিব নালাগিছিলে কেলেই কাজিয়া কৰিছে ওকে তোমাৰ লগে লগে আমি ক্ষমা খুজিব লাগে প্ৰভু মোক ক্ষমা কৰা মই মিছা কথা পাতিব নালাগিছিলে মই কৈ দিলোঁ প্ৰভু মই খং উঠিব নালাগিছিলে প্ৰভু মই খং উঠিলোঁ ওকে মই বেয়া কথা ক'ব নালাগিছিলে মোৰ বেয়া কথা ওলাই গ'ল মোক ক্ষমা কৰা কিন্তু আপুনি যেতিয়া ফেইল বাৰ বাৰ ফেইল কৰি থাকে পবিত্ৰ আত্মাৰ মাত আপুনি নুশুনে কোৱা সত্ত্বেও ওকে আপুনি প্ৰভুৰ আঁতৰ হৈ যাবলৈ চান্সেছ আছে Come, praise the Lord. Hallelujah. I will get বহুত নাই not even like believers মাত্ৰ নহয় even ডাঙৰ ডাঙৰ pastor leader বিলাকে পৰি গৈছে যেতিয়া প্ৰভু যিমান ডাঙৰ দাস হওক যিমান ডাঙৰ pastor হওক যেতিয়া আমি পবিত্ৰ আত্মাৰ মাত শুনিবলৈ ফেইল হয় তেতিয়া পৰি যোৱাৰ চান্সেছ আছে even কুমুদ মই নিজকো কৈছোঁ মই যদি পবিত্ৰ আত্মাৰ যদি মাত শুনিবলৈ মই যদি ফেইল হৈ যায় পৰি যোৱাৰ চান্সেছটো মোৰো আছে Come hallelujah praise the Lord এই কৈছে পবিত্ৰ আত্মাৰ মাত আপুনি শুনিবলৈ লাগে
আৰু যেতিয়াই আপুনি পবিত্ৰ আত্মাৰ মাত শুনিবলৈ ফেইল হয় তেতিয়াতো বেকস্লাইড হোৱাৰ পৰি যোৱাৰ চান্সেছটো আছে কাম সকলে হালেলুয়া praise the Lord number 6 failure to confess Christ publicly okay আপুনি প্ৰভু যীশু খ্ৰীষ্টক স্বীকাৰ কৰিবলৈ আপুনি নোৱাৰে পাব্লিকলি আৰু সেই মানুহবিলাক পৰি যোৱাৰ বহুত চান্সেছ আছে যীশুক তেওঁ গ্ৰহণ কৰিছে নাই মোৰ কোনেও জনাব জানিব নালাগে মোৰ বন্ধু বান্ধৱীবিলাক নাজানিবই লাগে অকে অকে আমি কলেজত যাব স্কুলত যাব কামত যাব তুমি খ্ৰীষ্টিয়ান হয়নে হয় মই খ্ৰীষ্টিয়ান হয় ক'বৰ কাৰণে লাজ লাগে নে নালাগে হা নালাগে না লাজ নালাগেতো বহুত ভাল হয় অকে কিন্তু বহুত মানুহবিলাক আছে অকে গৈ পেলাই নিজক মই খ্ৰীষ্টিয়ান হয় বুলি স্বীকাৰ কৰিবৰ কাৰণে বহুত টান হয় আৰু প্ৰভুৰ বাক্য কৈছে যিবিলাকে মোক অস্বীকাৰ কৰিব তেওঁলোকক মই অস্বীকাৰ মই কৰিম আৰু বহুত মানুহবিলাক ফেইল হয় প্ৰভুক স্বীকাৰ কৰিবৰ কাৰণে কনফেছ কৰিবৰ কাৰণে আৰু এনেকুৱা মানুহ বেকস্লাইড হোৱাৰ চান্সেছটো আছে অকে এবাৰ পঢ়িম মঠি লিখা 10:33 পদটো পঢ়ি দিব মঠি চেপ্টাৰ 10:33 কিন্তু মানুহৰ আগত যিকোনোৱে মোক অস্বীকাৰ কৰে সৰ্বপ্ৰথম মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰোঁ কোনেও যদি মোক অস্বীকাৰ কৰে মানুহৰ আগত মই পিতৃৰ আগত তেওঁ অস্বীকাৰ কৰিম প্ৰভুক লোৱাৰ পাছত আৰু কেলে অস্বীকাৰ কৰিব অকে কেলে অস্বীকাৰ কৰিব না যিটো লাজ লাগে নেকি এতিয়া ঘৰৰ মানুহ ক'বৰ কাৰণে গম পাই নে যিবিলাক অকলে প্ৰভু গ্ৰহণ কৰিছে ঘৰৰ পৰা অকে মা দেউতাকক ক'বৰ কাৰণে লাইক চুপচাপ থাকক মনে মনে থাকক আপুনি ফেইল হয় কনফেছ কৰিবৰ কাৰণে অকে তেতিয়া আকৌ বেকস্লাইড হোৱাৰটো চান্সেছ আছে কোনে যদি প্ৰভুক স্বীকাৰ কৰিছে তেওঁকো প্ৰভুৱে স্বীকাৰ কৰিব হালেলুয়া praise the Lord বহুত মানুহবিলাকে এনেকুৱা আছে আৰু যাৰ ফলত তেওঁলোকে বেকস্লাইড হৈ গৈছে তেওঁলোকে স্বীকাৰ কৰিবৰ কাৰণে টান পায় তেওঁলোকে অকে কিন্তু মই দেখিছোঁ বহুত মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকক তেওঁলোকে অপেন স্বীকাৰ কৰিছে লাগে ঘৰৰ মানুহ মোক খেদাই দিয়ক আপত্তি নাই লাগে মোক ধন সম্পত্তি নিদিয়ক তথাপিও আপত্তি নাই প্ৰভুক স্বীকাৰ কৰিছে আমি সদায় মই কওঁ আমাৰ পূৰ্ণিমা বাইদেউ অকে মাদাৰ পূৰ্ণিমা প্ৰভুক গ্ৰহণ কৰিছে ঘৰত স্বীকাৰ কৰিছে মই প্ৰভুক মই গ্ৰহণ কৰিছোঁ বেপ্তিস্মা লৈছে স্বীকাৰ কৰিছে ঘৰত দাদাইকে কোবাইছে নিজৰ দাদা লাঠি দি মাৰিছে কোবাইছে ঘৰৰ পৰা তুমি আও তুমি থাকিবলৈ নোৱাৰে হ'ব ঘৰত যদি মই থাকিবলৈ নাপাওঁ ঘৰৰ পৰা নাথাকোঁ ঘৰৰ পৰা আঁতৰি গৈছে আৰু ঘৰৰ পৰা আঁতৰি গ'লেও প্ৰভুটো কেতিয়াও আনে নাই আৰু প্ৰভুৱে এনেকুৱা লাইক ভাল ঠাই তেওঁক দি দিলে বিয়া হোৱা নাই তথাপিও প্ৰভুৱে তেওঁক আশীৰ্বাদ দিলে ভাল ঘৰ দিলে ভাল মাটি বাৰী দিলে প্ৰভু অকে প্ৰভুৰ বাক্য প্ৰমিছ কৰিছে না যিবিলাকে মোৰ নামেৰে মাটি হেৰুৱাব ঘৰ হেৰুৱাব মই তেওঁলোকক 100 গুণ মই দিম তেওঁলোকক আৰু কোনেও যদি অস্বীকাৰ কৰে মই তেওঁক অস্বীকাৰ কৰিম আৰু কোনেও যদি মোক স্বীকাৰ কৰে মানুহৰ আগত ময়ো স্বীকাৰ কৰিম কিন্তু আপুনি যদি মনে মনে থাকে তাই মোৰ ঘৰৰ মা দেউতাক গম পালে দিগদাৰ হ'ব নহয় অকে মই অস্বীকাৰ কৰিম মই নাযাওঁ মনে মনে অকে প্ৰভু তোমাক অস্বীকাৰ কৰিব আপুনি এদিন বেকস্লাইড হোৱাৰ চান্সেছটো আছে কম praise the Lord hallelujah okay last come failure to walk in the light আপুনি পোহৰৰ খোজ কাঢ়িবৰ কাৰণে ফেইল হয় আপুনি পোহৰৰ সন্তান হয় এতিয়া পোহৰত আপুনি খোজ নাকাঢ়ি পেলাই এন্ধাৰতহে আপুনি খোজ কাঢ়ে okay when you fail to walk in the light যেতিয়া আপুনি পোহৰত চলিবৰ কাৰণে আপুনি ফেইল হয় পৰি যোৱাৰ চান্সেছ আছে আঁতৰ হৈ যোৱাৰ চান্সেছ আছে এতিয়া আপুনি পোহৰৰ সন্তান হয় যদি সদায় এন্ধাৰৰ কামে যদি কৰে পোহৰৰ সন্তান হৈ পেলাই সদায় বেয়া পাঠ কথাই তোমাৰ মুখৰ পৰা যদি ওলায় সদায় যদি কাজিয়া কৰাহে কথা যদি ওলায় সদায় যদি হিংসা ঈৰ্ষা খং ৰাগ বিৰোধ বিভেদ মতলীয়া মদ খাই হাই কাজিয়া কৰা এইবিলাক যদি সদায় যদি থাকে আপুনি কেনেকৈ আপুনি ষ্ট্ৰং হ'বলৈ পাৰিব অকে আপুনি ফেইল হয় আপুনি জগতৰ পোহৰ হয়
অ'কে, 1 John 1:7 পদ, 1 John 1:7 পদ। আমি যদি পোহৰত আছোঁ, প্ৰভুৰ লগত আমাৰ সহভাগিতা আছে, অ'কে, আৰু আমি সদায় ষ্ট্ৰং হৈ আমি থাকিবলৈ পাৰিম। আৰু পোহৰৰ সন্তান হয়, আমি পোহৰৰ আমি চলিবলৈ লাগিব। গতিকে মই শেষত মই ক'বলৈ বিচাৰিছোঁ, অ'কে, আমি গীৰ্জাত সোমায়ো পড়লে আমাৰ আত্মা যদি বেকশ্লাইড হৈ গৈছে, প্ৰভুৰ পৰা দূৰ হৈ গৈছে, প্ৰভুৱে মাতিছে দ্য বেকশ্লাইডাৰ্ছ, অ'কে, তোমালোকে আকৌ মোৰ তাত ঘূৰি আহা। অ'কে, প্ৰভুৱে বেকশ্লাইড হৈ যোৱা মানুহকো তেওঁ মাতিছে। আমাৰ যদি হৃদয় যদি আঁতৰ হৈ গৈছে, হয় ফিজিকেলি ইয়াত আছোঁ, কিন্তু হাৰ্ট, অ'কে, প্ৰভুৰ পৰা দূৰ হয়, তেওঁলোককো প্ৰভুৱে মাতিছে, কাম টু মি দ্য বেকশ্লাইডাৰ্ছ। আমি চাম জেৰেমিয়া 3:22 পদ। Jeremiah 3:22 pod, written, you backsliding children, and I will heal your backslidings. Indeed, we do come to you, for you are the Lord our God. কি কৈছে ইয়াতে? অ'কে, কিতাপৰ পৰা পঢ়ি দিয়কচোন। Jeremiah 3:22 pod। হে বিপদগামী সন্তানবিলাক, উলট বিপদগামী সন্তান মানে বেকশ্লাইডিং। অ'কে, ভাই কোৱা নাই নেকি? কেনেকৈ কৈছে মই বোলো এপিছত জিহুৱাই তেওঁলোকক ক'ব, এই বিপদগামী ইজৰাইলৰ সন্তানসকল, মোলৈ উলটি আহা। তেনে কৰিলে মই তোমালোকৰ বিপদগমন স্বৰূপ সুস্থ কৰিম। তেতিয়া লোকসকলে উত্তৰ দি ক'ব, চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ, কিয়নো তুমিয়ে আমাৰ ঈশ্বৰ। অ'কে, বিপদগামীটো বেকশ্লাইডিং হয় নে? ইয়াতে অসমীয়া কৈছে বিপদগামী। অ'কে, ইংলিছত কৈছে ৰিটাৰ্ণ ইউ বেকশ্লাইডিং চিলড্ৰেন, and I will heal your backslidings. Indeed, we do come to you, for you are the Lord our God. তুমি আমাৰ প্ৰভু ঈশ্বৰ হয়। আৰু কৈছে যে বেকশ্লাইডিং বিলাক, বিপদগামী বিলাক, অ'কে, উলটি যোৱা মানুহবিলাক মোৰ ওচৰলৈ তোমালোকে আহা, আৰু তোমাৰ বেকশ্লাইডিং মই হিল মই কৰিম। এইটো এটা বেমাৰ হয় বিশ্বাসীবিলাকৰ কাৰণে। অ'কে, তোমাৰ বেমাৰ মই সুস্থ মই কৰিম। অ'কে, আমি আজি মনত ৰাখিম আমাৰ বেকশ্লাইডিং, অ'কে, যদি আমাৰ অহংকাৰৰ কাৰণে আমি যদি বেকশ্লাইড হৈ নাযাওঁ, এই পৃথিৱীৰ লগত কম্প্ৰমাইজ কৰি পেলাই যদি আমি, অ'কে, বেকশ্লাইডিং নহয়, আমি কাৰ্নেল মানসিক মানুহ হৈ থাকি পেলাই যদি বেকশ্লাইডিং নহয়, আমাৰ অবাধ্যৰ ডিছঅবিডিয়েঞ্চৰ কাৰণে যদি আমি, অ'কে, বেকশ্লাইড নহয়, অ'কে, টকা বিচাৰি পইচাৰ লোভত যদি আমি বেকশ্লাইড আমি নহওঁ, পৃথিৱীক প্ৰেম কৰি পেলাই, অ'কে, মানসিক লোভ লালচত থাকি পেলাই যদি আমি বেকশ্লাইড আমি নহওঁ, আৰু আমি জানিম, অ'কে, আমাৰ ইণ্টাৰনেল কাৰণটো ফেইলৰ টু হেভ ইণ্টিমেচি, প্ৰভুৰ লগত ইণ্টিমেচি নথকাৰ কাৰণে আমি বেকশ্লাইড হ'বলৈ পাৰে। প্ৰাৰ্থনা ফেইল কৰিলে আমি, অ'কে, আমি বেকশ্লাইড হ'বলৈ পাৰোঁ। প্ৰভুৰ বাক্য যদি আমি নপঢ়োঁ, ফেইল কৰোঁ পঢ়িবৰ কাৰণে, বেকশ্লাইডিং হোৱাটো আমাৰ চান্সেছ আছে। আৰু যেতিয়া আমি, অ'কে, ফেলোশ্বিপ এটেণ্ড নকৰোঁ, তেতিয়াও চান্সেছ আছে বেকশ্লাইড হোৱাৰ। আৰু আমি প্ৰভুক যদি আমি পাব্লিকলি স্বীকাৰ নকৰোঁ, বেকশ্লাইড হোৱাৰ চান্সেছটো আছে। আৰু আমি যদি পোহৰত আমি নচলোঁ, প্ৰাৰ্থনা আমি কৰিম, সকলো মূৰ ধুৱাব,